তো গাইজ ফাইনালি আমি আহি পালো শ্ৰীৰামপুৰ আৰু এতিয়া টাইম হৈ গ'ল আপোনাৰ 7:44 এই কাণ দুখন বহুত বেছি বিষাইছে আজি ভৰি ইমান এটা বিষোৱা নাই কিন্তু গাইজ কাণ দুখন বহুত বেছি বিষাইছে আৰুতো আজি অসম পাৰ হৈ যাম গাইজ অসম পাৰ হৈ যাম সেই অসমীয়া ছাপৰ্টখিনি মনত পৰি থাকিব কেনেকৈ খাই চাওঁ ৰ চাওঁ ৰ এই যে ভাত খাব সোমাইছিলোঁ সেই ভাত খাব মানে ভাতখিনি খোৱা টাইমখিনিহে ৰেষ্ট লৈছোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ৰেষ্ট লোৱা হোৱা নাই তো গুড মৰ্ণিং গাইজ আজি মুখ চুখ নোধোৱাকৈ সেই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আজি একদম পূৰা ধাৰাসাৰ বৰষুণে দি আছে ৰ'ব গাইজ ভাবি আছোঁ কি কৰোঁ তো গাইজ আজি মোৰ যাত্ৰাৰ 9 নম্বৰ দিনটো আৰু এতিয়াতো টাইম বহুতেই হৈ গ'ল বাপৰে বাপ 11:18 হে প্ৰভু আজি যাব পাৰিম না আজিতো আমাৰ টাৰ্গেট আছিল অসম বৰ্ডাৰ মানে পাৰ হ'ম আৰু এতিয়া কি বা হয় মোটামুটিতো 40 কিলোমিটাৰ আছে কিন্তু এতিয়া নোৱাৰিম কাৰণ 11টা বাজি পাৰ হৈ গ'ল যিহেতু তো চাওঁ আৰু যিমান দূৰ পাৰোঁ যাই থাকিম ন গাইজ তো এতিয়াতো আৰু অসমৰ ছাপৰ্টটো নাপামেই আৰু এতিয়া আৰু চব বিহাৰী ছাপৰ্ট বাঙালী ছাপৰ্ট এইগিলাই ছাপৰ্ট পাম তো আপোনালোকে এনেকৈ মোবাইলতে ছাপৰ্ট দি থাকিব আৰু তেতিয়াহে মনটো বহুত বেছি ভাল লাগিব হয়নে নহয় গাইজ তো বলক আজি আৰু বেছি বকাবকি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ মই বৰ্তমান কেম্পতে আছোঁ ৰ'ব মাত্ৰ উঠি কিনে ভিডিঅ'টো বনালোঁ আৰু তাৰমানে মুখ ধোৱাই নাই অলপ চৰ্দি লগা হৈছে কালি বৰষুণত জিকা জিকি হৈছোঁ অলপ তো বলক আৰু বেছি বকাবকি কৰি নাথাকোঁ বলক তো গাইজ এনেকৈ ফাইনেলি ওলালোঁ আৰু এইভাগে চাওকচোন পূৰা একদম বানপানী খোজকাঢ়ি যাই আছোঁ আৰু বিশেষকৈ গাইজ কালি তাৰমানে মই ছাতাটো কোন দোকানত বা এৰি থৈ আহিলোঁ গম নাপালোঁ এতিয়া তাৰমানে ছাতাটো ল'ব লাগিব আৰু ক'ৰবাত দোকান চোকান পাওঁ না নাপাওঁ বা নহ'লে আৰু ভিজি যাব লাগিব আৰু তো গাইজ চাই থাকক আৰু যিমান পাৰোঁ দেখাই থাকিম মই এবাগে বোকা যাব পৰাটো দিগদাৰেই হৈছে তো বলক আৰু গাইজ যাই থাকোঁ অ' মাই গড বোকা চাবি আছে আৰু এনেকৈয়ে গাইজ মানে যিহেতু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা হোৱা নাছিল তো এই দোকানখনতে মানে চাহ তাহ খাবলৈ সোমালোঁ আৰু চাহ তাহ খোৱাতে মানে দাদাকেইজনে মানে চাহৰ পইচাও নল'লে আমি দিম বুলি কৈছিলোঁ বাৰু দাদা আপোনাৰ নামটো দীপংকৰ চাহা ইয়াতে ঘৰ আপোনালোকৰ আচ্ছা বহুতখিনি ধন্যবাদ জনালোঁ আপোনালোকক আৰু এনেকৈ চাহ তাহ খাই অহাৰ পিছত এই দাদাকেইজনে আমাক বহুতখিনি মৰম যাচিলে এইভাগে পানী বটল মেংগ' জুচ আৰু চিঙিৰা মিঠাই চিঠাই গোটেইখিনি খোৱালে বাৰু আৰু দিও পঠাইছে দাদা বহুত ধন্যবাদ আপোনালোকৰ ঘৰ ইয়াতে হয় নাম দুটা এবাৰ জনাই দিব মোৰ নাম জগদীশ সিং আপোনাৰ আচ্ছা বহুতখিনি ধন্যবাদ দিলোঁ আপোনালোকক হা হৰ হৰ মহাদেৱ থেংক ইউ তো গাইজ বহুত বেছি ভোক লাগিছিলে তো মানে একদম আহি কিবাকৈ এখন টাউন পালোঁ এইফালে টাউন মানে কিবা জাগাখনৰ নাম ফকিৰা গ্ৰাম তো গাইজ ফকিৰা গ্ৰাম আহি পালোঁ আৰু ইয়াৰ পৰা শ্ৰীৰাম গেটক গেলি তাৰমানে আৰু 30 কিলোমিটাৰ আছে তো আজি যাই পাম একদম ফাইনেল তো এইখন হোটেলতে ধুনীয়াকৈ ভাত তাত খাওঁ ইহঁতে ৰেডি যোৱা হা ভোক লাগিছে আজি ভাত নাখাওঁ তো এইখনতে ধুনীয়াকৈ আমি যাওঁ ব'লা আৰু আজি ওপৰতে খাব লাগিব আৰু তো গাইজ যাই মেলি দেখাই আছোঁ বলক তেন্তে এই জাগাটো বহুত বেছি সৰু হয় মানে মানুহ সোমাবলৈ জাগা নাই তো গাইজ দেখাই আছোঁ বলক তেন্তে আৰু ফাইনেলি এনেকৈ আহি ধুনীয়াকৈ একদম মানে ভাত দিলে আৰু এইভাগেতো এইটো একদম মানে খোৱাত ব্যস্ত আৰু আকৌ এইভাগে হা ভাতটো মেইন কেনেকৈ খাই চাওঁ ৰ অ' মাই গড তো গাইজ এইভাগে মই লৰাই নাই বাৰু জিনটোও লৰা নাই কিন্তু এই মানে ৰখিব নোৱাৰে ইয়াৰ আধা ভাত খোৱা হৈয়ে গ'ল তো গাইজ খাই লৈ আৰু লগ পাই আছোঁ বলক তেন্তে তো গাইজ ভাত তাত খাই এনেকৈ ওলাই আহিলোঁ আৰু যিহেতু আজি অসম পাৰ হৈ যাম বুলি কৈছোঁৱে আপোনালোকক তো গাইজ ফাইনেলি আজি অসম পাৰ হ'বই লাগিব আমি যেনেকৈ কি নহওক হ'ম আৰু তো আমি এইখিনি পাৰ হ'ম আৰু পূৰা ফুল স্পীড লগাইছোঁ আজি ক'তই ৰখা নাই মানে আমি গৈয়ে আছোঁ তো গৈয়ে থাকিম আৰু মুঠৰ ওপৰত অসম পাৰ হৈ যাম আজি আৰু তো বলক চাই থাকক ভিডিঅ'টো শেষলৈ যিমান যি পাৰোঁ আপোনালোকক দেখাই থাকিম বলক তেন্তে তো গাইজ যায়ে আছোঁ কিন্তু এতিয়ালৈকে পোৱা নাই আৰু মোটামুটি 10-15 কিলোমিটাৰ আছে আৰু গাইজ বিশেষকৈ বহুত বেছি ভাগৰ লাগিছে কিন্তু ভাগৰ লাগিলেও যিহেতু আজি টাৰ্গেট শ্ৰীৰামপুৰ গেটলৈকে তো যেনেকৈ কি নহওক যাম
পুৰা বেগ দিছোঁ, তাৰমানে ক'তো ৰখা নাই আজি, নৰখাকৈ আহিছোঁ। এই যে ভাত খাব সোমাইছিলোঁ, সেই ভাত খাব মানে ভাত খেতি খোৱা টাইমখিনিহে ৰেষ্ট লৈছোঁ, আৰু তেতিয়াৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ৰেষ্ট লোৱা হোৱা নাই, পুৰা গৈয়ে আছোঁ। কাৰণ যেনেকৈ কি নহওক শ্ৰীৰামপুৰ গেট আজি পাবই লাগিব, আৰু সিহঁত দুটা আছে বহুত পিছত এৰি থৈ আহিছোঁ। মই পুৰা বেগ দিছোঁ দিয়ক গাইজ, মই পুৰা বেগ দিছোঁ, তাৰমানে যিমান পাৰোঁ মই যাই আছোঁ এনেকৈ। তো চাই থাকিব, আৰু বহুত বেছি ভাগৰো লাগিছে গাইজ। এইফালে দাদাহঁত আছে, থেংক ইউ, ধন্যবাদ, যাওক। তো এনেকৈ গৈ আছোঁ, আৰু এনেকৈ যেতিয়া মনত এটা কিবা হেৰি দি যায় ন, সাহস দি যায়, আৰু মাত এষাৰ দিলে এটা বেছিতকৈ বেছি সাহস পাওঁ আৰু জোচ পাওঁ, সেই জোচত যাই আছোঁ। তো গাইজ চাই থাকিব, এতিয়া বহুত বেছি ভাগৰ লাগিছে, আৰু ৰাতি হ'লে মোৰ কেমেৰাটো বেয়া হৈ যায়, আৰু মোটামুটি 10-15 কিলোমিটাৰ, এতিয়া বাজিলে 4টা, মোটামুটি আমাৰ 7টা বাজি যাব গাইজ। তো কেমেৰাটোতো মোৰ বেয়াই, ৰাস্তাত কেনেকৈ ভিডিঅ' বনাম, যদি পাৰোঁ আপোনালোকক দেখাম আৰু। তো বলক, আৰু একদম গল চল বিহাই গৈছে, তো বলক গাইজ, যাই আছোঁ বলক। আৰু এনেকৈ ৰাস্তাৰে গৈ থাকোঁতে এই দাদাকেইজনক লগ পালোঁ, আৰু দাদাকেইজনে বহুতখিনি হেল্প কৰিলে। कहाँ है आपका घर? मेरा घर धुबरी बिलासी पारा है। अच्छा अच्छा, बहुत बहुत धन्यवाद आपको। ठीक है, हम लोग जाती हूँ। हाँ ठीक 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 है, प्रॉब्लम हो तो कॉल करना, मेरा नंबर लीजिए। हाँ ठीक है ठीक है ठीक है। तो गाइस যাই আছোঁ দিয়ক, আৰু আজি বিশেষকৈ মনটো বহুত বেছি বেয়া লাগিছে, কাৰণ ইমান দিনে আছিলোঁ অসমত, আৰুতো আজি অসম পাৰ হৈ যাম গাইজ, অসম পাৰ হৈ যাম। সেই অসমীয়া ছাপৰ্টখিনি মনত পৰি থাকিব। অসমত যেনেকৈ মানুহৰ মৰম আশীৰ্বাদ পাইছিলোঁ, সেই মৰম আশীৰ্বাদখিনি মনত থাকি যাব, আৰু মনত পৰি থাকিব। আৰু আজি বহুত বেছি কষ্ট হৈছে, দেখিছে আপোনালোকে, এনেকৈ গৈ আছোঁ, আৰু বহুত বেছি ভাগৰো লাগিছে, আৰু কিবা টোপনি ভাৱ আহি আছে। কষ্ট বহুত বেছি হ'লে টোপনি ভাৱটো আহে গাইজ। তো গৈ আছোঁ দিয়ক, আৰু যিমান পাৰোঁ আপোনালোকক দেখাই দিম। এইফালে অলপমান আপোনালোকক ভিউটো দেখাই দিছোঁ গাইজ। এই কাণ দুখন বহুত বেছি বিষাইছে আজি, ভৰি ইমান এটা বিষোৱা নাই, কিন্তু গাইজ কাণ দুখন বহুত বেছি বিষাইছে। বেগটো ইমান গধুৰ, ইমান কাপোৰ আছে, আৰু বহুত কিবা কানি বেগত আছে, টেণ্ট আছে, এনেকুৱা বহুত কিবা কানি বস্তু আছে। তো গতিকে বহুত বেছি আইঅ'। তো গাইজ চাই থাকক, আৰু দেখাই থাকিম যিমান পাৰোঁ। তো বলক গাইজ, বলক। তো গাইজ গৈ আছোঁ, আৰু গাইজ ভৰি নচলা হৈ গৈছে, ইমান বেছি ভাগৰ লাগিছে, কি ক'ম আপোনালোকক, ক'বলৈ ভাষা নোহোৱা হৈ গৈছে। আৰু খুব বেছি वेलकम टू इंडिया। থেংক ইউ দাদা, থেংক ইউ। আৰু খুব বেছি 8 কিলোমিটাৰমান আছে, গৈ আছোঁ, আৰু আজি গমেই পাইছে ক'তোৱে ৰখা নাই। এতিয়া কেনেকুৱা হৈছে, ভৰি নচলা হৈ গৈছে গাইজ। তো পাম, আৰু চাই থাকিব, আপোনালোকক যিমান পাৰোঁ দেখাই থাকিম। তো গাইজ বলক, আৰু বলক। আৰু গাইজ ফাইনেলি যাই পামে দিয়ক, আৰু 4 কিলোমিটাৰ দেখাইছে। দাদাজনে যে ৰাতিপুৱা দাদা এজনে যে চিঙিৰা দিয়া বুলি কৈছিলোঁ, এতিয়াহে খাওঁ, একদম ঠাণ্ডা হৈ গৈছেতো। তো গাইজ বিশেষকৈ বহুত বেছি ভোকো লাগিছিল, আৰু সেইকাৰণে চিঙিৰাটো মনত পৰিলে, ওলাই কিনে গোটেইকেইটা খালোঁ। আৰু তো বলক, আৰু দেখাই আছোঁ যিমান পাৰোঁ, যি পাৰোঁ কিন্তু ৰাতি দেখাব নোৱাৰোঁ। ৰাতি কিয় দেখাব নোৱাৰোঁ, ৰাস্তাত যাই থাকোঁতে দেখাব নোৱাৰিম, যিহেতু মোৰ মোবাইল কেমেৰাটো বেয়া জানেয়ে। তো গতিকে দেখাম বলকচোন, আৰু যিমান পাৰোঁ না কি গাইজ, চাই থাকিব, আৰু বলক। আৰু গাইজ গৈ আছোঁ দিয়ক, বেছি দূৰ নাই, আৰু পামেই। আৰু তো এইভাগে বৰষুণো পেলাইছে, আৰু এইফালে চাওকচোন গাইজ, আন্ধাৰটো হৈয়ে গ'ল, আৰু বৰষুণো পেলাইছে। তো গাইজ চাই থাকক শেষলৈ। তো পামেই দিয়ক, আৰু খুব বেছি 2 কিলোমিটাৰমান আছে। তো দেখাই আছোঁ বলক, আৰু
2 কিলোমিটাৰটো যাই লওঁ তাৰে পিছত দেখাম আৰু ৰাতি হ'লে আৰু মোৰ কেমেৰাটোও বেয়া গমে পায় তো একদম যাই পাই একেবাৰে দেখাম আৰু বলক তেন্তে তো গাইজ ফাইনেলি আমি আহি পালোঁ শ্ৰীৰামপুৰ আৰু এতিয়া টাইম হৈ গ'ল আপোনাৰ এইভাগে চাওক গাইজ 7:44 অ' মাই গড পুৰা একদম আন্ধাৰ চাওক গাইজ পুৰা আন্ধাৰ আৰু এতিয়া থকাটোহে আৰু ক'ত থাকিম তো এতিয়া আমি থানালৈ গৈ আছোঁ আৰু তাত কি হয় ব্যৱস্থাটো আমি চাই লওঁ তাৰপিছত ৰাতিপুৱা আৰু একদম ওলাই যাম আৰু এতিয়া সকলো অসমবাসী ৰাইজকে বাই বাই জনালোঁ আৰু মোবাইল যোগেৰে সকলো অসমবাসী ৰাইজে যেন মানে ছাপৰ্ট দি থাকে তো তাৰে কামনা কৰিলোঁ তো বলক আৰু আজি থানাত গৈ পিনে মানে ক'ত ভিডিঅ' বনাব পাৰিম ন গাইজ তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু যদিহে ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ তো বাই বাই আজিলৈ নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক বাই